हेलो एभ्रिवान কি খবৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বুলি মই লিজিতাতে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাই আছোঁ আৰু আজি ভাবিছোঁ ফুৰিব যাম বুলি যেহেতু বাই আহিছে ঘৰত সেইকাৰণে বাই মই বেটা আৰু লগত যাব ধীৰাজ আৰু ধীৰাজৰ ভাইটি বহুত দিনৰ পৰাই আমি প্লেনিং কৰোঁ যে ফুৰি আহোঁ অলপ বুলি কিন্তু সময় একেবাৰে নহয় মোৰ সময় থাকিলে ধীৰাজৰ নাথাকে আৰু ধীৰাজৰ সময় থাকিলে মোৰ নাথাকে সেইকাৰণে আজি ভাবিছোঁ ৰেডি হৈ মেলি ধুনীয়াকৈ ওলাই মেলি যাম বুলি আৰু এইফালে বেটা গা পা ধুৱাই কিনে ৰেডি কৰিছোঁ মানে ইয়াক গা পাত প্ৰথমে ধুৱাই ল'লোঁ নহ'লে ইফালে হৈ আছে ৰেডি হ'ব খোজা নাই ভাবিছোঁ মই ক'ৰবাত গুচি যাম নেকি সেইকাৰণে মোৰ পিছে হৈ আছে তো ইয়াক গা পা ধুৱালৈ এতিয়া ধুনীয়াকৈ ইয়াক মই কৈ আছোঁ ব'ল ৰেডি কৰাই দিম বুলি নাই মোৰ চোলা টানি আছে তাৰপাছত বেটাক বায়ে ৰেডি কৰাই আছে আৰু এইফালে মই নিজৰ ভাগে ৰেডি হৈ ল'লোঁ প্ৰথমে পিন্ধিছিলোঁ শ্বৰ্ট ফ্ৰক এটা মায়ে ক'লে ভাল নাই লগা শ্বৰ্ট ফ্ৰকটো বুলি একেবাৰে তাৰপাছত মই চিধা একেবাৰতে চেঞ্জ কৰি দিলোঁ শ্বৰ্ট ফ্ৰকটো মায়ে যিহেতু ক'লে বেয়া লাগিছে তো খুলি দিলোঁ আৰু তাৰপাছত শ্বৰ্ট কুৰ্তি জিন্স আৰু ক্ৰপছ পিন্ধি কিনে ধুনীয়াকৈ এইফালে ৰেডি হৈ কিনে নিজকে অলপ চাই আছোঁ তাৰপাছত ধীৰাজে ফোন কৰি দিলে যে মই আহি পালোঁ তোমালোক অলপ দূৰ ৰাস্তালৈকে ওলাই আহিব লাগে বুলি তাৰপাছত ওলাই আহিলোঁ দেখিছেনে আমি গৈছোঁ বুলি পিছফালে বাই আছে বাইৰ পিছফালে মাৰ পিছফালে আছে মাহী মানে বাই অহাৰ কাৰণে মাহী আহিছে আৰু মাহী অহাৰ কাৰণে ধীৰাজে আহিছে যিহেতু ফাৰ্ষ্ট টাইম লগ পাব বহুত দিন হ'ল লগ পোৱা নাই নহয় ফাৰ্ষ্ট টাইম পাইছে আৰু বহুত দিনৰ বুলি কথা নহয় মাহীও 4 বছৰমান পাছত আহিছে চাগে ঘৰ তাৰপাছত এইফালে ধুনীয়াকৈ চাট একদম স্পেচিয়েল বনাই কিনে আনি দিলে তাৰপাছত মই আৰু বাই চাট খাই গৈ আছোঁ আৰু আহিয়ে নিজৰ লোকেশ্যনত আহি পাই গ'লোঁ তাৰপাছত এয়া আমি আহিছোঁ দ্য চলিটেৰী ভিলেজত আহিছোঁ ফাৰ্ষ্ট টাইম আহিছোঁ আগে পিছে কোনোদিন অহা নাই কিন্তু ইয়াৰ ৰুল ৰেগুলেশ্যনখিনি একেবাৰে নাজানো বাইক ভিতৰত ৰখাই কিনে মই অকণমান বাহিৰত ওলাই আহিলোঁ মানে ষ্টাৰ্টিঙৰ পৰা ধুনীয়াকৈ মস্ত এটা লং ব্লগ এটা বনাম ইউটিউবত দিবৰ কাৰণে শ্বৰ্ট ব্লগ এটা বনাম মিনি ব্লগ এটা বনাম ইনষ্টাগ্ৰামত দিবৰ কাৰণে আৰু ফেচবুক পেজত দিবৰ কাৰণে বুলি ধুনীয়াকৈ ভাবি মেলি আহিছোঁ আৰু ঘৰৰ পৰা খুব এক্সাইটেড তাত গৈ কিনে ইমান এনজয় কৰিম আৰু বেটাৰটো এক্সাইটেড লেভেলটো আৰু বেছি বেটা ফুৰি বহুত বেছি ভাল পায় আমিও বহুত এক্সাইটেড আছিলোঁ দেই গাইজ যে ইয়াত আহি কিনে বহুত ভাল লাগিব বুলি কিন্তু ইয়াত আহি কিনে মনটো বেয়াহে হৈ গ'ল আমি প্ৰথম ভাবিলোঁ ফ্ৰণ্ট চাইডে ফটো চটো মাৰি ল'ম বেক চাইডে গৈ ফটো চটো মাৰি আহোঁতে মানে আগফালে ৰাতি হৈ যাব আৰু ফটো মাৰিব নাপাম বুলি ৰাতি হৈ যাব যিহেতু আগফালে লোকেশ্যনটো ইমান বেছি যিটো দিনত যিটো ভিউ আহিছে মানে সেইটো ভিউ নাপাম বুলি আমি প্ৰথমে আগফালে ফটো ভিডিঅ' কৰি ল'লোঁ কিন্তু পিছতহে গম পাইছোঁ যে বেক চাইডে কিবা এটা পাৰ্টি থকাৰ কাৰণে আমাক বেক চাইডে যাব দিয়া নাই আমাক প্ৰথমে ক'লে ৰেষ্টুৰেণ্ট ল'ব নেকি আমি নাই নলওঁ বুলি ক'লোঁ তাৰপাছত আমাক ক'লে যে পাৰ পাৰ্চন এণ্ট্ৰি ফিজ 1000 বুলি আপোনালোক নিজেই ভাবকচোন আমি মানুহ আছোঁ 4টা পাৰ পাৰ্চন যদি 1000 হয় কিবা এটা পাৰ্টি চলি থকাৰ কাৰণে তেনেহ'লে আমি 4000 টকা দি কিনে তাত সোমাম নেকি সেইকাৰণে আমি তাত একেবাৰে নোসোমালোঁ ওলাই আহি গ'লোঁ প্ৰাম ৰিজৰ্টত অকণমান ফুৰিলোঁ মেলিলোঁ ফটো চটো মাৰিলোঁ কিন্তু ইয়াতো মিনিষ্টাৰ এটা আহিলে তাৰ গাৰ্ডবিলাক পূৰা ভৰ্তি গাড়ী লৈ আহি কিনে ইয়াতে কিবা মিটিং চলিব বুলি ক'লে সেইকাৰণে তাতে অকণমান ফটো ভিডিঅ' কৰি কিনে তাৰ পৰা ওলাই আহি গ'লোঁ মনটো একেবাৰে বেয়া হৈ গ'ল ফুৰি মেলি ভাল নালাগিলে তাৰপিছত বেটাৰ কাৰণে ঘড়ী ল'লে বাই এটা তো আজিলৈ মানে নেক্সট আৰু এটা মিনি ব্লগত লগ পাম হয়তো ৰিজৰ্টৰ বিষয়ে ইমান নাজানো সেইকাৰণে এনেকুৱা হ'ল